হাই গাইজ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ভালে। আজি ভাবিছোঁ আৰু এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ৰেচিপিটো হ'ল কচু শাক। তো আমি ইয়াত ইমান কচু শাক কচু নেপাওঁ। তো কচু গাঁৱতে বেছি পোৱা যায়। আমাৰ ইয়াত প্ৰায় ঘন জেগাবিলাক তো কচু নেপায়। তো কালি মনুছে কিনি আনিছে কচু। তো বনাওঁ বুলি ভাবিছোঁ। তাতে আপোনালোককো শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত, আৰু আমিও বনাই খাওঁ। তো ইয়াত ইমান খাবও নাপাওঁ, কেতিয়াবা খাওঁ লাগে, খাবও নাপাওঁ। তো আজি পাইছোঁ, আপোনালোকৰ মাজতো দেখাওঁ আৰু আমিও খাওঁ বুলি ভাবিছোঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু তো ব'লকচোন যাওঁ আৰু কেনেকৈ বনাওঁ আপোনালোককে দেখাওঁ। এয়া দেখিছেনে, এখেতে আহিয়ে কচুবিলাক গৰম পানীত বহাই দিছে। প্ৰথমতে পানীখিনি উতলাই লৈছে, তাৰপিছত কচুকেইটা বহাই দিছে। কচুকেইটা সিজাৰ পিছতহে কৰিম। আৰু এতিয়া ঢাকি থৈছোঁ। ভাবিছোঁ কচুখিনি বইল হৈ থাকোঁতেই মানে আদা ৰচুনকেইটা একেবাৰে খুন্দি লওঁ। মানে ওপৰত খুন্দিলে বেছি শব্দ ওলাই যায়, সেইটো কাৰণে তলত লৈ পেলাই খুন্দি আছোঁ মই। এতিয়া খুন্দি লওঁ। এয়া হ'ল আমাৰ নিজৰ গছৰে বগৰীকেইটা ছিঙি আনি পেলাই মই খৰাহিটোতে থৈ দিছোঁ। এয়া কচু আঞ্জাত দিব লাগিব কাৰণে। এয়া কচু আঞ্জা বইল হৈ গৈছে। এয়া শুকান মাছকেইটা বাছি লওঁ। পুঠি মাছকেইটা নিদিওঁ, এনেকুৱা শিঙৰাকেইটা দিম। এনেকুৱাকেইটা বাছি আছোঁ। ইয়াত বেছি নিদিওঁ, কেইটামান দিম। কচুত মিলাই দিম, তেতিয়া খাই ভাল লাগে। বাছি লওঁ। দিবৰ কাৰণে লৈছোঁ বগৰী কেইটামান, জলকীয়া আৰু আদা ৰচুন, পিঁয়াজ আৰু জালুক। তাৰপিছত লৈছোঁ শুকান মাছ, ইমানকেইটাই দিম। আৰু কচু শাকত ইমানকেইটাই দিম। কচু তুলি আছে, তো দেখাই দিওঁ কিমানখিনি সিজিলে। হৈ গৈছে, এতিয়া নমাই দিম। সেয়া সেইখিনি ওলাই ল'লোঁ। আৰু ইয়াত শুকান মাছ ভাজি আছোঁ। তেলখিনি গৰম হৈ গৈছে। হাই বন্ধু বান্ধৱীসকল, এই নতুন ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মোৰ মিছেছে এতিয়া বনোৱা আৰম্ভ কৰিছে। আপোনালোকে চাই লোৱাচোন কেনেকুৱা হয়। বা ক'বলৈ জানিছোঁনে, চাউণ্ডটো বাঢ়িছি নে বেয়া হৈছোঁ। আদা ৰচুন পেষ্টখিনি এতিয়া কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। জলকীয়াটো পিছত দিম। ইয়াত কচুখিনি দিম। বন্ধ কৰি দিলোঁ। আৰু অলপ দিম নে এনেকৈ হ'ব? আৰু অলপ দিম হ'ব। এইখিনি পিটিকা খাবৰ কাৰণে থৈ দিছোঁ। এইখিনি বোলে পিটিকা খায়, এইখিনি আঞ্জাৰ কাৰণে। এইখিনি অলপমান ঢাকি কিনে থৈ দিম, তাৰপিছত পিছত কৰিম। সোৱাদ অনুযায়ী নিমখ, হালধি, বগৰীকেইটাও দি দিলোঁ। গৰম পানী দিম।
খুন্দনা মাৰি দিল নেকি নাই হালধীয়া পালা নাই মই খুন্দি দিম দে জলকীয়া গোটাই দিবি অঁ এই জলকীয়াখিনি শুকান মাছখিনি লাষ্টত দিম আৰু এইফালে আদা ৰচুন খুন্দিব লাগে খুন্দিবৰ কাৰণে ৰৈ আছোঁ আৰু কচু আকৌ বেলেগ এটা ৰেচিপি এয়া বিলাহী আৰু পিঁয়াজ কাটি ল'লে আৰু এয়া মোৰখিনি পানী দি থৈ দিছোঁ জালুক দিলোঁ আৰু শুকান মাছখিনি লাষ্টত দিম এইকেইটা জলকীয়াকেইটা খুন্দি দি দিম আৰু তুমি জলকীয়াকেইটা ফালি দিবা কচু বিলাহী কণী দি বনাইছে এখেতে ৰান্ধনি বনাই আছে আৰু মই বনোৱাখিনি জাল খাই আছে অলপ দেৰি পিছত হৈ যাব এয়া মোৰ কচু বনোৱা ৰেডি কচু বনোৱা হৈ গ'ল এতিয়া ঢাকি থওঁ আৰু এইফালে দি ভাগিনজনী আহিছে ভাগিনজনীৰ কাৰণে মাংস অলপ বনাই দিওঁ বুলি এয়া ওলাইছে এখেতে বনাই দিব হেনো আৰু এখেতে বনোৱা চব্জিখিনি দেখাওঁ চাওঁ তলত থৈ দিয়া আছে দেই জেগা নোহোৱাত আন্ধাৰে আছে দেখিয়ে পোৱা নাই একেই হয় কিন্তু ইয়াত দিছে কণী অলপ খাই চোৱাচোন কেনেকুৱা লাগিছে ভাল আছেনে অলপ খাই চাওঁ জ্বলা জোখত আছে কিন্তু নিমখটো অলপ কম হৈছে বহি দি এটাই বহি দি মাটিমাহ কেইটামান দিছিলোঁ ধুনীয়াকৈ গলি গৈছে কিন্তু আৰু অলপ দিয়া হ'লে এতিয়া আৰু বহি দি নিমখ দি আজিলৈ ইমানে আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিলৈ বাই বাই